ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ গণিত কিতাপখনৰ ত্ৰিভুজ পাঠটোৰ এক্সাৰচাইজ 6.2ৰ 1 নম্বৰ কুৱেশ্যনটো কৰিবলৈ লৈছোঁ। ইয়াত দিছে চিত্ৰ 6.17, মানে ইয়াত দুটা তোমালোকৰ ত্ৰিভুজৰ চিত্ৰ আছে, এই দুইটাক 6.17 বুলি কৈছে। 1 আৰু 2ত দুইটা চিত্ৰতে মানে DE সমান্তৰাল BC, তাৰ এটা চিত্ৰ মই আঁকি লৈছোঁ, 1 নম্বৰটো, এইটো 1 নম্বৰ দেই, দুটা কুৱেশ্যন আছে, 1 নম্বৰটো চিত্ৰটো মই আঁকি লৈছোঁ এইটো। এতিয়া 1ৰ পৰা, ঠিক আছে, এইটো 1 হয়, 1ৰ পৰা আমাক কৈছে CE উলিওৱা বা EC উলিওৱা, এইডাল উলিয়াব কৈছে। CE মানে এই Cৰ পৰা Eলৈ কিমান দূৰ, CE বা EC। আৰু 2 নম্বৰ চিত্ৰটো মই পিছত আঁকিম, সেইটোৰ পৰা আমি ADটো উলিয়াম। এতিয়া এই প্ৰথম চিত্ৰটো যদি আমি চাওঁ, প্ৰথম কুৱেশ্যনটোত ভালকৈ যদি আমি চাওঁ, এটা ত্ৰিভুজ ABC দিছে আৰু কৈছে এই ৰেখাডাল DEডাল তলৰ এই BCৰ লগত সমান্তৰাল। লগতে তোমালোকক দিয়া আছে এই AD ডিষ্টেঞ্চ 1.5 চেণ্টিমিটাৰ, 1.5 চেণ্টিমিটাৰ, BD 3 চেণ্টিমিটাৰ, AE 1 চেণ্টিমিটাৰ। ঠিক আছে, এই টুকুৰা যিবোৰ ৰেখাখণ্ড আছে সেইবিলাকৰ দৈৰ্ঘ্য দিয়া আছে। তো আমি পৰীক্ষাত কি কৰিম, পৰীক্ষাত লিখি আমি দিয়া আছে, চিত্ৰত দিয়া আছে, আমি লিখিম কি AD সমান 1.5 চেণ্টিমিটাৰ, তাৰপিছত লিখিম BD ইকুৱেল টু 3 চেণ্টিমিটাৰ, তাৰপিছত AE সমান 1 চেণ্টিমিটাৰ, আৰু উলিয়াব লাগে কি CE বা EC, যিটো প্ৰশ্নত EC বুলি আছে, মই ECয়ে লিখিছোঁ, এইটো আমি নাজানো প্ৰশ্নবোধক চিন। এনেকৈ তোমালোকে পৰীক্ষাত লিখি ল'বা, ঠিক আছে। তাৰপিছত তোমালোকে এই চিত্ৰটো চাই গম পাইছা তোমালোকৰ ত্ৰিভুজ পাঠটোৰ এইটো এক্সাৰচাইজত এটা উপপাদ্য আছে, যিটো আমি কওঁ মৌলিক সমানুপাতিক উপপাদ্য, যিটো আজিকালি থেলছৰ উপপাদ্য বুলি জনা যায়। সেই উপপাদ্যটোৱে আমাক কি বুলি কয়, যেতিয়া এটা ত্ৰিভুজৰ এডাল বাহু, ধৰি লওক ইয়াত BC, ত্ৰিভুজৰ 3ডাল বাহু থাকেতো, তাৰে এডাল বাহু ইয়াত লৈছোঁ এই চিত্ৰটোৰ ক্ষেত্ৰত BC, বা ঠিক আছে মই বেলেগকৈ তোমালোকক বুজাই দিছোঁ। এটা ত্ৰিভুজৰ যদি এডাল বাহু, যেনিবা এইডাল বাহুৰ, যেতিয়া মই PQR বুলি ক'লোঁ, PQR ত্ৰিভুজটো, ঠিক আছে, আৰু এনেকৈ এই বাহুডাল QR বাহুৰ সমান্তৰালকৈ এডাল ৰেখা এনেকৈ গৈছে। এই ৰেখাডালে যদি বাকী দুডাল বাহু অৰ্থাৎ PQ এডাল আৰু PRক দুটা বেলেগ বিন্দুত কাটিছে, ইয়াত এটা বিন্দু হৈছে X, এটা হৈছে Y, তেতিয়া আমাক থেলছে কি বুলি কয়, থেলছে তেতিয়া আমাক কয় যে এই বাকী দুডাল বাহুৰ এডাল যেনিবা PQৰ, তাৰ প্ৰতিটো অংশ যদি আমি, মানে অংশ মানে কি, ইয়াত দুটা অংশ হৈ গ'লতো, এইডালে ইয়াক X বিন্দুত কটাৰ লগে লগে PX এটা অংশ হৈ গ'ল, PX এটা অংশ হৈ গ'ল, আৰু XQ আন এটা অংশ হৈ গ'ল। এই অংশ দুটাৰ অনুপাত যদি আমি লওঁ, অৰ্থাৎ PX অনুপাত চিনটো দিলোঁ, অনুপাত যদি XQ আমি লওঁ, ঠিক আছে, এই অনুপাতটো এইডাল বাহুৰ এই অংশ দুটাৰ অনুপাত বাকী আনডাল বাহু মানে এইডাল থাকিলে PR, তাৰ একেধৰণে মানে যিহেতু মই এইডাল বাহুৰ ক্ষেত্ৰত এইফালৰ পৰা লৈছোঁ, প্ৰথম লিখিছোঁ PX, তাৰপিছত লিখিছোঁ XQ এইটো, তেনেহ'লে এইডালৰ ক্ষেত্ৰতো মই এইফালৰ পৰাই প্ৰথমতে PY লিখিব লাগিব, ওপৰৰ ফালৰ পৰা মই লিখিব লাগিব, অৰ্থাৎ তেনেহ'লে কি হ'ব, PY তাৰ লগত অনুপাত ইটুকুৰা মানে YR, এই দুই টুকুৰা ইডাল বাহুৰ এই দুইটা অংশলৈ যিটো অনুপাত লিখিম, সেই অনুপাতটো আগৰ অনুপাতৰ লগত সমান হ'ব। এইটো আমাক থেলছে কয়। বুজি পাইছে কথাটো কি কৈছোঁ, ক্লিয়াৰ হৈছে এতিয়া, ঠিক আছে। তো এই যিটো সম্বন্ধ, এই সম্বন্ধটো লগাই আমি এই অংকটো কৰিব লাগিব, কাৰণ এই অংকটো দেখিছোঁ এই চিত্ৰৰ লগত মিলিছে। তোমাক যদি ইয়াত 4টা ৰাশি আছে, 1, 2, 3, 4টা ৰাশিৰ ভিতৰত যদি 3টা ৰাশিৰ ভেলু আমাক দি দিয়ে, ইয়াত দিছে 3টা ৰাশিৰ ভেলু দিছে, দেখিছা, এই 3টা ৰাশিৰ ভেলু দি দিলে আমি সদায় চতুৰ্থ ৰাশিটো আমি উলিয়াব পাৰোঁ, গম পাইছানে। এতিয়া তেনেহ'লে আমি এই থেলছৰ উপপাদ্যটো বা মৌলিক সমানুপাতিক উপপাদ্যটো ব্যৱহাৰ কৰি এই 1 নম্বৰৰ দুইটা অংক আমি কৰিব লাগিব। একেবাৰে সহজ পৰীক্ষা, 2 নম্বৰ বা
খুব বেছি 3 নম্বৰ দিব পাৰে, নিদিয়ে 2 নম্বৰ দিব। গতিকে জাষ্ট আমি এই ৰেচিঅ'টো উলিয়াম। এই চিত্ৰটো চাই চিত্ৰটোৰ ক্ষেত্ৰত থেলছৰ উপপাদ্যটো প্ৰয়োগ কৰি ৰেচিঅ'টো কি হ'ব আমি লিখিম। ৰেচিঅ'টো আমি ফ্ৰেকশ্যনত লিখি ল'ম, ফ্ৰেকশ্যনত লিখি ভেলুবিলাক বহাই আমি কাটকুট কৰি উত্তৰটো উলিয়াম। ঠিক আছে, একেবাৰে সহজ দেই। তেনেহ'লে আমি কি লিখিম, যিহেতু আমি দেখিছোঁ যিহেতু চিত্ৰত ডি ই আমাক কৈ দিছে প্ৰশ্নত সমান্তৰাল বি চি, ঠিক আছে, বি চি ইয়াতে মই লিখি দিছোঁ দেই, কাৰণ নহ'লে মোৰ স্ক্ৰীণত নজিব মানে। গতিকে তোমালোকে তলত লিখিবা, গতিকে ত্ৰিভুজ এ বি চিৰ ক্ষেত্ৰত থেলছৰ উপপাদ্য প্ৰয়োগ কৰি পাওঁ, থেলছৰ উপপাদ্য প্ৰয়োগ কৰি পাওঁ, কি পাওঁ তেনেহ'লে এইটো চোৱা, ভালকৈ চিত্ৰটো চোৱা, তোমালোকে বুজি পাইছা। তেনেহ'লে কি হ'ব, এ ডি অনুপাত বি ডি বা ডি বি এইটো হ'ব এডাল বাহুৰ কাৰণে অংশকেইটা লৈ সিহঁতৰ অনুপাত সমান, যিহেতু মই ওপৰৰ পৰা লিখিছোঁ এইফালেও ওপৰৰ পৰা লিখিব লাগিব, প্ৰথম লিখিব লাগিব এ ই, মানে মই যদি উল্টাকৈ লিখি দিওঁ নহয়, মই চি ই অনুপাত এ লিখি দিওঁ, মোৰ তেতিয়া ভুল হৈ যাব। তেতিয়া কি লিখিব লাগিব তেনেহ'লে, যিহেতু আগৰ অনুপাতত এইটো প্ৰথমতে লিখিছোঁ, ইটো অনুপাত লিখোঁতেও এইডাল বাহুৰ ক্ষেত্ৰত যেতিয়া অনুপাত লিখিম এ ইটো আগত লিখিব লাগিব, এ ই অনুপাত কি হ'ব তেনেহ'লে ই চি বা চি ই, এইটো বুজি পালানে? তোমালোকে এইটো বস্তু ইয়াৰ লগত মিলাই চোৱা। তাৰপিছত আৰু একেবাৰে সহজ, তোমালোকে এ ডি আৰু ডি বি ফ্ৰেকশ্যনত লিখিলা। এই লাইনটো নিলিখিলেও হ'ব, মই তোমালোকক বুজিবৰ কাৰণে দিছোঁ, তোমালোকে ডাইৰেক্ট এনেকৈ ফ্ৰেকশ্যনত লিখিলেই হ'ল যে এ ডি বাই ডি বি হ'ব, এ ডি বাই ডি বি ইকুৱেল টু কি হ'ব এ ই, আমি জানো অনুপাতৰ প্ৰথমটো লব হয় পিছৰটো হৰ হয়, ই চি। এই লাইনটো ডাইৰেক্ট লিখিলে হ'ল দেই। তাৰপিছত তোমালোকে ভেলুবিলাক পুট কৰি দিয়া। তো মোৰ ইয়াত নুজুৰিব স্ক্ৰীণত, মই তোমালোকক ইয়াত দেখাইছোঁ দেই, এইফালৰ পৰা এলা আহিলে, ঠিক আছে। তো এ ডি ভেলু কিমান আছিলে, এ ডি ভেলু 1.5, ঠিক আছে। ডি বি কিমান 3 চেণ্টিমিটাৰ, ঠিক আছে, সমান চিন। এই তোমালোকে চেণ্টিমিটাৰবিলাক মানে এককবিলাক তোমালোকে সমীকৰণৰ ক্ষেত্ৰত আমি যেতিয়া সমীকৰণ বনাওঁ তেতিয়া আমি এককবিলাক লিখিব নোৱাৰোঁ মাজত, একেবাৰে শেষত আমি উত্তৰটোৰ লগত লিখোঁ। আৰু এনেও তোমালোকৰটো কি হয় অনুপাত ৰেচিঅ' হয়, তুমি যদি চেণ্টিমিটাৰ লিখা ইয়াৰ দুটাৰ ক্ষেত্ৰত কি হ'ব চেণ্টিমিটাৰ গুচি যাব, কাৰণ অনুপাতৰ ক্ষেত্ৰত একক নাথাকে, ঠিক আছে। ৰেচিঅ'ৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ ইউনিট নাপাওঁ, গতিকে ইটোৰ ক্ষেত্ৰত একেটাই হ'ব। এ ই আছে, এ কিমান আছে 1 চেণ্টিমিটাৰ, এইটো আছে হয়নে? গতিকে আমি এই চেণ্টিমিটাৰবিলাক আমি নিলিখোঁ দেই, যিহেতু আমি ইকুৱেশ্যন বনাই আছোঁ, এইটো এটা ইকুৱেশ্যন হ'ব, গতিকে আমি এককবিলাক লিখিব নোৱাৰোঁ। আৰু অনুপাতৰ ক্ষেত্ৰত একক এনেও নাথাকে, ঠিক আছে। এইটো 1 হৈ গ'ল, আমাক উলিয়াব কৈছে কি ই চি, তো ই চিটো চলক হৈ আছে, মানে ধৰি লোৱা ই চিটো এক্স, মানে ধৰি লোৱা এটা চলকৰ সমীকৰণ, ই চিও অজ্ঞাত হৈ আছে। তো একেবাৰে চিম্পুল, তেনেহ'লে আমাৰ ই চি উলিয়াবলৈ হ'লে কি কৰিব লাগিব, ই চিটো আমি এইফালে ওপৰলৈ লৈ যাম। এইখিনি তোমালোকে গম পাইছে কেলকুলেশ্যন, আৰু ই চি যিটো আমি উলিয়াবলৈ লৈছোঁ সেইটো তলত থাকিব নোৱাৰে, তোমালোকে গম পাইছা ন, গতিকে তাক আমি ওপৰলৈ নিব লাগিব। গতিকে সেইকাৰণে ই চিটো ওপৰলৈ নিলোঁ, আৰু আমি জানো এইটো কি কৰিব পাৰোঁ, আন্তঃ বিনিময় কৰিব পাৰোঁ। এইটো যদি ওপৰলৈ যায় এইটো আমি তললৈ আনিব পাৰোঁ। তো নিজৰ পজিশ্যনবিলাক সিহঁতি এক্সচেঞ্জ কৰিব, 1.5টো তললৈ আহিব। আৰু আমি ইচ্ছা কৰিলে এনেকৈ ক্ৰছকৈ মাল্টিপ্লিকেশ্যনো কৰিব পাৰোঁ, পূৰণো কৰিব পাৰোঁ। গতিকে এই একটোৰ লগত আমাৰ যদি ইয়াত আমাৰ ক্ৰছ কৰাৰ কোনো যুক্তি নাই, মানে কি এক্সচেঞ্জ কৰাৰ কোনো যুক্তি নাই, দুটা সংখ্যা আছে, গতিকে আমি সেইকেইটা পূৰণ কৰি দিম, এইটো হ'ব, ঠিক আছে। তোমালোকে ধৰিব পাৰিছানে মই, এইটো হ'ব, ঠিক আছে। তো শেষত গৈ তেনেহ'লে আমাৰ কি হ'লগৈ আনচাৰটো, তো 1.5 3খন কৰিলে কিমান হ'ব তেনেহ'লে 2। গতিকে আমাৰ আনচাৰটো কি, এতেকে ই চি শেষত তোমালোকে লিখি দিবা 2 চেণ্টিমিটাৰ, এইটোৱে আমাৰ আনচাৰ। তো এনেকৈ আমি অংকটো কৰিব লাগিব, ঠিক আছে। এইটো 1 নম্বৰ ইয়াতে কৰিলোঁ। 2 নম্বৰ তোমালোকৰ এইটো চিত্ৰ দিছে, চিত্ৰটোত কি কি দিয়া আছে মই লিখি ল'লোঁ ইয়াত। তাৰপিছত একেই আৰু 1 নম্বৰ যেনেকৈ কৰিছিলোঁ, যিহেতু ডি ই সমান্তৰাল বি চি, গতিকে থেলছৰ উপপাদ্য ব্যৱহাৰ কৰি পাওঁ, মানে ত্ৰিভুজৰ ক্ষেত্ৰত কি পাম তেনেহ'লে এ ডি ডিভাইডেড বাই বি ডি, মই ডাইৰেক্ট এবাৰ ফ্ৰেকশ্যনত লিখিছোঁ, অনুপাতটো লিখা নাই। তেনেহ'লে এ ই ডিভাইডেড বাই কি আহিব চি ই, সেইটো হ'ব হয়নে। তেনেহ'লে আমাৰ ইয়াত কেলকুলেশ্যন কৰিলে
কি ওলাব এ ডি মানটো আমাক উলিয়াবলৈ কৈছে এ ডি ওপৰত থাকিব বি ডি মান আমাক দিয়া আছে 7.2 এফালে এ ই দিয়া আছে 1.8 আৰু চি ই দিয়া আছে 5.4 ঠিক আছে মই ইয়াত কৈ দিছোঁ এতেকে এ ডি ইকুৱেলটো কিমান হ'ব তেনেহ'লে 1.8 টো আছে 7.2 টো আমি ইফালে লৈ যাম এই ওপৰলৈ গুচি যাব 7.2 আৰু 5.4 টো তলতে আছে এইটো হৈ গ'ল তেনেহ'লে আমাৰ কাটকুট কৰিলে কি ওলাব এতিয়া ওলাই আছে 1.8 এ 5.4 কাটিলে কিমান বাৰ যাব 3 বাৰ যাব আৰু 3 এ 7.2 কাটিলে কিমান যাব 2.4 তেনেহ'লে আনসাৰ কিমান হ'ব 2.4 এতেকে এ ডি সমান 2.4 সেন্টিমিটাৰ এটোৱে আমাৰ আনসাৰ এনেকৈ লিখি দিলে হৈ গ'ল ঠিক আছে তো এক নম্বৰ দুটা কোৱেশ্চনে আছিলে মই দুটা কোৱেশ্চনতে শেষ কৰিছোঁ